हेलो स्टूडेंट्स, आजिर पढ़िम आमी क्वेश्चन नम्बर 11 तो यार आगर भिडिओत आमी क्वेश्चन नम्बर 10 লৈ অলরেডি সলিউশন দি দিছো। সো আজি সোয়া क्वेश्चन नम्बर 11। क्वेश्चन नम्बर 11 তো আমার হাতত আছে যে দুটা বর্গৰ কালিৰ যোগফল 468 বর্গ মিটার যদি হিয়তৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বর্গ দুটাৰ বাহুৰ পৰিমাণ উলিওৱা। আমাৰ কি কোৱা আছে, ইয়াত দুটা বর্গৰ কথা কোৱা আছে আৰু বর্গ দুটাৰ কালিৰ যোগফল কিমান হ'ব আমাৰ 468 বর্গ মিটার হ'ব আৰু পৰিসীমাৰ পাৰ্থক্য মানে কি ম্যাথমেটিক্সত মনত ৰাখিবা, পাৰ্থক্য মানে মাইনাস। যদি আমি পৰিসীমাটো ইটোৰ পৰা আনটো মাইনাস কৰো তেনেহলে কিমান থাকিব 24 মিটার থাকিব। আমাৰ কি কৰিব লাগে, বর্গ দুটাৰ বাহুৰ পৰিমাণ উলিয়াব লাগে। যেহেতু বর্গ দুটাৰ বাহু উলিয়াব লাগে গতিকে আমি কি কৰিম, প্ৰথমত বর্গ দুটাৰ বাহু আমি ধৰি লম। আৰু এটা কথা, ইয়াতে যেহেতু দুটা বর্গ কোৱা আছে আৰু দুটাৰ মাজত এটা পাৰ্থক্যও আছে, তাৰ মানে পাৰ্থক্য মানে মাইনাস হয়নে নাই, গতিকে এটা বর্গ কি হ'ব, এটা ডাঙৰ আৰু এটা কি হ'ব, সৰু হ'ব হয়নে নাই। ইয়াৰ আগৰ ভিডিওত কৈছিলো যে পাৰ্থক্য হ'বলৈ হলে এটা বস্তু সৰু হ'ব লাগিব আনটো ডাঙৰ হ'ব লাগিব। ইয়াতে বর্গৰ কথা কোৱা আছে মানে কি নিশ্চয় এটা বর্গ ডাঙৰ আৰু এটা কি হ'ব, সৰু হ'ব। সেই কাৰণে আমি ধৰি লম কি যে ধৰা হল ডাঙৰ বর্গটোৰ বাহুৰ দিক আমাৰ জানা নাই, গতিকে আমি কি ধৰিম x মিটাৰ বুলি ধৰি লম। আৰু এটা বর্গ আছে এটো কি সৰু বর্গটোৰ বাহুৰ দিক আমি নাজানো, যাৰ কাৰণে আমি কি ধৰিম y মিটাৰ বুলি আমি ধৰি লম। এতিয়া প্ৰথম শৰ্ত মতে ইয়াত চাইছোৱা কি কৈছে যে দুটা বর্গৰ কালিৰ যোগফল, বর্গ দুটাৰ কালিৰ যোগফল কি হ'ব, প্ৰথম শৰ্ত মতে বর্গ দুটাৰ কালিৰ যোগফল। বর্গৰ কালিৰ ফৰ্মুলা কি, বর্গৰ কালিৰ ফৰ্মুলা হল বাহু স্কয়ার। এটা তোমালোকে নিশ্চয় জানা, ইয়াতে তথাপি লিখি থৈছো, যদি না জানা এটো লাগিব যে বর্গৰ কালিৰ ফর্মুলা কি বাহু স্কয়ার, তার মানে বাহু যেটো থাকিব এটো স্কয়ার কৰি দিলেই হৈ যাব। তেনেহলে ডাঙৰ বর্গটোৰ বাহু কি আমাৰ x, গতিকে x টো কি কৰিব লাগিব, স্কয়ার কৰিব লাগিব, তার মানে বাহু স্কয়ার। দুটা বর্গৰ কালি তার মানে দুয়োটাৰটাই কি কৰিব লাগিব, দুয়োটাৰটো স্কয়ার কৰিব লাগিব, প্লাস y স্কয়ার। প্লাস কি কাৰণে দিছো, কাৰণ যোগফল কৈছে, যোগ দিব লাগিব। যোগ কৰিলে কিমান হ'ব 468 হ'ব। এটো সমীকৰণ নাম্বার 1 আমাৰ হল। প্রথম শর্ত মতে আমার এটো কোৱা আছিল, আমি লিখিলো ইয়াতে। দ্বিতীয় শর্তত কি কৈছে যে হিয়তৰ পৰিসীমাৰ পাৰ্থক্য জানিব লাগিব কি বর্গৰ পৰিসীমা। বর্গৰ পৰিসীমা ইকুয়াল কি 4 ইনটু বাহু, তাৰ মানে বাহুটোৰ লগত 4 পূৰণ কৰিলে কি হৈ যাব, আমাৰ পৰিসীমা আহি যাব। সো হিয়তৰ মানে কাৰ কাৰ, ডাঙৰ বর্গটো আৰু সৰু বর্গটোৰ কথা কোৱা হৈছে যে পৰিসীমাৰ পাৰ্থক্য কি হ'ব 24 হ'ব। পাৰ্থক্য মানে কি মাইনাস, এবাৰ কি কৰিব লাগিব, পৰিসীমাটো মাইনাস কৰিব লাগিব। ডাঙৰ বর্গৰ ক্ষেত্ৰত পৰিসীমা কিমান হ'ব আমাৰ, যেহেতু যেটো বাহু থাকিব বাহুৰ লগত কি কৰিব লাগে, বাহুৰ লগত x এটা পূৰণ কৰিব লাগে, গতিকে 4x হৈ যাব হয়নে নাই। 4 পূৰণ কৰিব লাগিব, বাহুটো যেটো থাকিব সেই বাহুৰ লগত 4 এটা পূৰণ কৰিলে কি হৈ যাব, আমাৰ পৰিসীমা হৈ যাব। তাৰ পিছত সৰুটোৰ ক্ষেত্ৰত কি হ'ব আমাৰ একেই কথা 4y। এতিয়া এই পৰিসীমাৰ কি কৈছে পাৰ্থক্য মানে মাইনাস কৰিব লাগিব, কোৱা আছে নহয় পৰিসীমাৰ পাৰ্থক্য, গতিকে পৰিসীমা আমি লিখিলো আৰু পৰিসীমাৰ পাৰ্থক্যও লিখিলো। পাৰ্থক্য কিমান হ'ব বুলি কোৱা আছে, পাৰ্থক্যটো হ'ব বুলি কোৱা আছে 24 হল, এটো কোৱা আছে। এতিয়া চোৱা এই লাইনটোক আমি 4 দ্বাৰা হৰণ কৰি দিব পাৰো, প্ৰতিটো সংখ্যাই 4 ৰ দ্বাৰা ভাগ যাব, যাব না নাই, গতিকে এটো কি হ'ব x হ'ব, এটো কি হ'ব y হ'ব। 4 ৰ 1 গুণ 4, 4 ৰ 1 গুণ 4 এক লিখিব নালাগে, 4 ৰ 6 গুণ 24। এইটো সমীকৰণ নাম্বার অলপ পিছতে দিয়া। এইটোক আমি কি লিখিব পাৰিম, ইয়াত x ৰ মান নাইবা y ৰ মান আমি ইয়াৰ পৰা ওলাই লম। x ইকুয়াল কি লিখিব পাৰিম 6 প্লাস y, কাৰণ y টো মাইনাস আছিল এপিনে গৈ কি হ'ব প্লাস। এইটো সমীকৰণ নাম্বার 2 হল। ইয়াতে আমি x ৰ মান ওলাই লৈছো এই কাৰণে, কাৰণ এই x ৰ মানটা আমি ইয়াতে বহাই দিম। এতিয়া আমি কি লিখিম, x ৰ মান কত বহাই দিম, 1ত বহাই দিম, 1 নং সমীকৰণত 1ত বহুৱাই পাও। 1ত বহুৱাই দিলে কি হৈ যাব, অকল x ৰ ঠাইত আমি কি লিখি দিম 6 প্লাস y। এই x ৰ ঠাইত কি লিখিম আমি 6 প্লাস y। ওপৰত কি আছিল স্কয়ার, গতিকে স্কয়ার দিব লাগিব, আৰু এটো হোল স্কয়ার লিখিব লাগিব, কাৰণ গোটেই এইখিনিৰ ওপৰত স্কয়ার দিব লাগিব, প্লাস y স্কয়ার ইজ ইকুয়াল কি হ'ব 468 হয়নে নাই। সব একে আছে, অকল আমি কি কৰি দিছো x ৰ ঠাইত আমি 6 প্লাস y লিখি দিছো, কাৰণ x ৰ মানটো 6 প্লাস y। এতিয়া সো এটো এটা ফর্মুলা আহি গল, কি ফর্মুলাত পৰিব এটো আমাৰ a plus b হোল স্কয়াৰৰ ফর্মুলাত পৰিব। এটো হল a, এটো হল b হয়নে নাই। a plus b হোল স্কয়াৰৰ ফর্মুলা কি আছিল,
যে a plus b whole square is equal a square plus 2ab plus b square হনে নাই এটো আছিল ফর্মুলা গতিকে আমি এই ফর্মুলা অনুযায়ী এটো এতিয়া ভাঙি লম ফর্মুলাত কি আছে আমাৰ এ যত যত এ আছে এর ঠাইত আমি কি লিখি দিম অকল 6 লিখি দিম আৰু ফর্মুলাত যত যত b আছে b এর ঠাইত আমি y লিখি দিম তেনহলে এর ঠাইত কি লিখিম আমি 6 a স্কয়ার মানে 6 স্কয়ার হনে নাই কারণ এর ঠাইত 6 আছে প্লাস 2a 2a a মানে কি মান a মানে হল আমার 6 ইনটু b b মানে কি আমার y প্লাস b স্কয়ার মানে কি হবে y স্কয়ার প্লাস আর এটা কি আছিল y স্কয়ার এই y স্কয়ার এটো তার পিছত ইকুয়াল কি আছে আমার 468 এটো বাও পিনে লই আহা কি হবে -468 বুঝি পালাই কেন এটো প্লাস আছিল আমি বাও পিনে আহিছো কি হইব তেনহলে মাইনাস হই যাব তার পিছত 6 স্কয়ার মানে 36 2 এর 6 গুণ 12 y প্লাস y স্কয়ার মানে দুটা আছে 2y স্কয়ার -468 is equal 0 হল ইয়ার পিছৰ খিনি আমি ওপৰত লিখি দিয়াছো ইয়াতে লিখি দিয়াছো এইখিনি মহাৰি দিছো ইয়াৰ পিছত কি হ'ব ইয়াতে সোয়া গোটেইখিনি সংখ্যা আমি কাৰ দ্বাৰা ভাগ কৰিব পাৰো 2 ৰ দ্বাৰা ভাগ কৰি দিব পাৰো 2 ৰ দ্বাৰা ভাগ কৰি দিম আমি অলপ পিছতে দিম তুমি এক কাম কৰা y স্কয়াৰ তো আগত লিখি দিয়া 2y স্কয়ার তার পিছত প্লাস 12y তার মানে আগত লিখিব লাগে স্কয়ার থকাটো তার পিছত স্কয়ার নথকাটো আৰু লাষ্টত কি লিখিব লাগে ধ্ৰুবক পদ এই দুটা সো এইটো এটা আছে এটা মাইনাস আনটো প্লাস গতিকে এটো কি কৰিব লাগিব আমাৰ মাইনাস কৰিব লাগিব 468 ৰ পৰা 36 মাইনাস কৰিলে কিমান থাকিব 8 - 6 মানে 2 থাকিব তার পিছত 6 - 3 মানে 3 থাকিব তার পিছত কি 4 মানে নাই চিনটো কি হ'ব ডাঙৰটোৰ আগত যেহেতু মাইনাস গতিকে মাইনাসটো ইয়াতে দিব লাগিব ইজ ইকুয়াল কি হ'ব আমাৰ 0 হল গোটেইখিনি আমাৰ কাৰ দ্বাৰা ভাগ যাব 2 ৰ দ্বাৰা ভাগ যাব 2 ৰ দ্বাৰা ভাগ কৰি দিলে এটো y স্কয়ার প্লাস এটো কি হ'ব 6y তার মানে আধা হৈ যাব মাইনাস 2 ৰ দ্বাৰা ভাগ কৰিলে 2 এর 2 গুণ 4 তার পিছৰ 2 এর 16 গুণ 32 ইকুয়াল 0 হল এতিয়া এইটো এটা দ্বিঘাত সমীকরণ হৈছে হনে নাই এটা দ্বিঘাত সমীকরণ হৈ গৈছে কারণ y এর উপরে স্কয়ার আছে মানে কি এটা দ্বিঘাত সমীকরণ যেহেতু হয় আমি বিভিন্ন পদ্ধতিত সলিউশন কৰিব পাৰো ফার্স্টত কি আছে 1 এই 1 এর লগত লাস্টৰ এটো পূরণ কৰিলে কি হ'ব 216 হ'ব আমাৰ হনে নাই তার পিছত আমাৰ কি কৰিব লাগে এনেকে ভাঙিব লাগে কার দ্বাৰা ভাগ যাব 2 এর দ্বারা 2 এর 1 গুণ 2 1 এর ভিতৰত না যায় 0 2 এর 8 গুণ 16 তার পিছত 2 এর 5 গুণ 10 2 এর 4 গুণ 8 2 এর 2 গুণ 4 এক বাসিলে 2 এর 7 গুণ 14 3 এর 9 গুণ 27 3 এর 3 গুণ 9 হল এটা চাব লাগিব মাজত কি আছে মাজত কিমান আছে আমাৰ 6 আছে হনে নাই এতিয়া প্লাস মাইনাস কৰি মাজত কি হ'ব লাগিব 6 হ'ব লাগিব তেনহলে সো কোনটো প্লাস মাইনাস কৰিম আমি 3 এর 3 গুণ 9 9 এর 2 গুণ 18 হল তার পিছত বাকি থাকিল 2 এর 2 গুণ 4 4 এর 3 গুণ 12 18 এর পৰা 12 বাদ দিলে কিমান থাকিব আমাৰ 18 এর পৰা 12 বাদ দিলে 6 থাকি যাব হনে নাই গতিকে আমি পাই গলো এটুক আমি কি লিখিম 18 - 12 ইকুয়াল 6 কারণ 18 এর পৰা 12 বাদ দিলে কিমান হ'ব আমাৰ 6 হৈ যাব আৰু 6 টো মাজত আছে হনে নাই গতিকে আমি লিখিম কি এটুক y স্কয়ার প্লাস 6 ক আমি 6 নিলো কি লিখিম 18 - 12 into y -216 equal 0 y স্কয়ার প্লাস 18 লগত y পূরণ কৰিলে কি হ'ব আমাৰ 18y - 12y -216 equal 0 তার পিছত দুটাৰ পৰা কমন লব লাগে এই দুটাৰ পৰা এবাৰ এই দুটাৰ পৰা এবাৰ কি কমন যাব কমন মানে মিল থকা ইয়াতে y তার মানে y কমন যাব হল y স্কয়ার আছিল গতিকে এটা y থাকিব প্লাস 18 হনে না y না থাকে কারণ y টো কমন লওয়া হয়েছে অলরেডি মাইনাস এই দুটার পৰা কি কমন যাব যেহেতু 12 টো হৰু 12 কমন যাব হল সদায় হৰুটো কমন যায় তার পিছত এই ব্র্যাকেটটো এতে চাই লিখি দিলে হৈ যাব y + 18 ইকুয়াল কিমান থাকিব আমাৰ 0
হল এতিয়া আমি কি কৰিম ইয়াত সেম বস্তু দুটা আছে সেম বস্তু দুটা মিলি এটা y + 18 আৰু এটা কি থাকিব y - 12 is equal 0 এবাৰ কি কৰিব লাগিব এইখিনি এবাৰ 0 এইখিনি এবাৰ 0 হনে নাই now y + 18 equal 0 তাৰ পিছত কি হ'ব or y - 12 equal 0 এটো কি হ'ব y is equal to +18 to -18 হৈ যাব হনে নাই আৰু y equal এটো কি হ'ব 12 হৈ যাব মাইনাস তো 12 হ'ব হল y এর মান তো মাইনাস তো বাদ দি দিয়া মাইনাস হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে দি কলাই আছো আমি গতিকে এটো কি অসম্ভৱ ইম্পসিবল সম্ভৱ কি হ'ব এটো হল এতিয়া আমি y এর মান পাই গলো x এর মান কিন্তু এতিয়া লৈকে পোৱা নাই গতিকে x এর মান আকৌ উলাব লাগিব এইখিনি লিখি লোৱা ইয়াৰ পিছত আমি লিখিম কি ইয়াৰ তলত লিখিব লাগিব y equal 12 এর মান কত বহাই দিম আমি যিকোনো এটাত বহাই দিলে হৈ যাব 2 নাম্বার ইকুয়েশনত বহাই পাও 2ত বহাই পাও 2ত বহাই দিলে কি হ'ব 2 নাম্বার ইকুয়েশন কি আছিল আমাৰ x is equal 6 plus y 6 plus y y ঠাইত আমি কি লিখিম 12 বুজি পালা এই কথাখিনি তাৰ মানে 2 নাম্বার ইকুয়েশনত y এর মানটো বহুৱা হৈছে 6 plus কি আছিল আমাৰ y আছিল y ঠাইত আমি 12 লিখি দিছো হল এটো কিমান হ'ব তেনে হলে 18 হৈ যাব হনে নাই 18 হৈ যাব x এর মান আমি কি পালো x এর মান 18 পাই গলো গতিকে x এর এটা মান 18 আৰু এটা y এর মান পাইছো 12 গতিকে এই দুটাই লাষ্টত লিখিব লাগিব সো লাষ্টত কি লিখিবা লাষ্টত এটা লাইন লিখি দিবা এখানে মোহাৰি দিছো লাষ্টতে এই দুটা লিখিলে হৈ যাব যেটো ধৰি লৈছিল আমি ধৰি লোৱা অৱস্থাখিনি লিখি দিলেই হৈ যাব লাষ্টত কি লিখিবা লাষ্টত এই পিনে কৰি দি আছো এতিয়া তো লাষ্টত কি লিখিবা এতেকে ডাঙৰ বৰ্গ টোৰ বাহুৰ দিক ডাঙৰ বৰ্গটোৰ বাহুৰ দিক কি ধৰিছিল আমি x এর মান কিমান 18 ইমান কি মিটাৰ হল আৰু সৰু বৰ্গটোৰ বাহুৰ দিক কিমান পালো সৰু যেটো বৰ্গ 12 মানে নাই যেহেতু বৰ্গটোই সৰু গতিকে বাহুটো কিমান হ'ব আমাৰ সৰুই হ'ব এটো 12 এটো কি 18 12 থাকাটো কি সৰু বৰ্গ গতিকে এইখিনি আছিল কি আমাৰ নিৰ্ণয় সলিউশন সো কোশ্চেন নাম্বার 11 তো আছিল কি 4.3 লাস্টৰ কোশ্চেন সো সলিউশন তোমালোকৰ হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু শেয়ার কৰিবা আৰু চেনেলত প্ৰথমবাৰ আহিলে চেনেলটো সাবস্ক্রাইব কৰি লবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকে নোটিফিকেশন এটা পাই যাও ইয়াৰ পৰৱৰ্তী ভিডিওত আমি আলোচনা কৰিম 4.4 আৰু এই চেনেলৰ জৰিয়তে তোমালোকৰ ক্লাস 10 ৰ জেনাৰেল ম্যাথছৰ গোটেইখিনি সলিউশন দিয়া হ'ব অতি সোনকালে ৰেগুলাৰ ভিডিও পাই থাকিবলৈ হলে চেনেলটো সাবস্ক্রাইব কৰি লিয়া আৰু ভিডিওবিলাক চাই থাকা সো আজিলৈ থ্যাংক ইউ